অসমৰ অন্যতম সৰ্ববৃহৎ জাতীয় অনুষ্ঠান হৈছে অসম সাহিত্য সভা। অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিকাশৰ বাবে গঠন কৰা হৈছিল অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্য সংগঠন অসম সাহিত্য সভা। ঊনবিংশ শতিকাৰ শেষৰ ভাগত কলিকতাত অধ্যয়নৰত কেইজনমান অসমীয়া ছাত্ৰই মাতৃভাষা আৰু সাহিত্যৰ উন্নতিৰ বাবে অসমীয়া ভাষা উন্নতি সাধিনী সভা নামে এটি সংস্থাৰ জন্ম দিয়ে। 1886 খ্ৰীষ্টাব্দৰ 25 আগষ্টত জন্ম লাভ কৰা এই সংস্থাটোৱে বিংশ শতিকাৰ 1917 খ্ৰীষ্টাব্দত অসমীয়া সাহিত্য সভাৰূপে প্ৰতিষ্ঠা লাভ কৰেহি। সংস্থাটিৰ প্ৰথমে নাম দিয়া হৈছিল সদৌ আছাম সাহিত্য সন্মিলন আৰু পৰৱৰ্তী সময়ত ক্ৰমান্বয়ে আছাম সাহিত্য সভা আৰু 1944 খ্ৰীষ্টাব্দৰ পৰা অসম সাহিত্য সভাৰূপে প্ৰতিষ্ঠা লাভ কৰে। মূল পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ কুলধৰ শইকীয়াই। লগতে ৭৫ গৰাকী বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰে ৭৫খন পতাকা তথা অসম সাহিত্য সভাৰ পূৰ্বৰ সভাপতিসকলৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰা হয়। এইবাৰ অধিৱেশনৰ স্মৃতি গ্ৰন্থসহ গ্ৰন্থ প্ৰকাশন উপসমিতিয়ে প্ৰকাশ কৰা 6খন গ্ৰন্থ আৰু ভিন্ন লেখকৰ 39খন গ্ৰন্থ উন্মোচন হয় অধিৱেশনস্থলীত। সময়ৰ সোঁতত সাহিত্য অনুৰাগীসকলৰ বাবে অনুষ্ঠিত হ'বলৈ ধৰিলে সাহিত্য সভাৰ অধিৱেশন। এই পৰ্যন্ত অসমৰ উজনি নামনিকে ধৰি ভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ল সাহিত্য সভাৰ অধিৱেশন। এইবেলি লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ লগতে 12 বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰৰ বৰখামতি পথাৰ তথা মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ'ল অসম সাহিত্য সভাৰ 6ষ্ঠ সপ্ততিতম অধিৱেশন। 2023 বৰ্ষৰ 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈকে 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন। প্ৰস্তুতি আৰম্ভ হোৱাৰে পৰা বিৰাজমান হ'ল উৎসৱমুখৰ পৰিৱেশ। আটক ধুনীয়াকৈ সজাই পৰাই তোলা হ'ল মণিকাঞ্চন ক্ষেত্ৰ। ঠায়ে ঠায়ে দেখিবলৈ পোৱা গ'ল আদৰণিৰ তোৰণ। সাজু কৰা হ'ল অস্থায়ী নামঘৰ, সাংস্কৃতিক মঞ্চ, ভোজনালয়ৰ লগতে ৰান্ধনীগৃহও। মূল মণ্ডপৰ লগতে ৰখা হ'ল প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাত, য'ত অভাৱনীয় হাৰত দেখিবলৈ পোৱা গ'ল ৰাইজৰ সমাগম। অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা অসম সাহিত্য সভাৰ প্ৰতি যে জনসাধাৰণৰ মৰম আৰু শ্ৰদ্ধা বৰ্তমানেও অটুট আছে, সেই কথা আজি পুনৰ প্ৰমাণিত হ'ল অধিৱেশনৰ 4ৰ্থ দিনৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত। শোভাযাত্ৰাৰ উদ্বোধন কৰে প্ৰবীণ চলচ্চিত্ৰ অভিনেত্ৰী মৃদুলা বৰুৱাই। ময়ূৰপংখী যানত নৱনিৰ্বাচিত সভাপতিক লৈ উলিওৱা হয় শোভাযাত্ৰা। সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই দিলে সাহিত্য সভাক মহামিলনৰ ক্ষেত্ৰৰূপে গঢ়াৰ প্ৰতিশ্ৰুতি। শোভাযাত্ৰা চাবলৈ সমাগম হ'ল লক্ষাধিক লোক।
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা গায়ন বায়ন আৰু মাংগলিক ধ্বনিৰে শুভাৰম্ভ কৰি নাৰায়ণপুৰ নগৰ পৰিভ্ৰমণ কৰা প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে ভিন্ন জাতি জনগোষ্ঠী সাংস্কৃতিক দল আদিকে ধৰি মুঠ 150টা দলে। অসমৰ লোককলা সংস্কৃতি ভাৰত ত্যাগ আন্দোলন শৰাইঘাটৰ ৰণ আদিৰ প্ৰতিপদসমূহৰ অংশগ্ৰহণেৰে উলিয়া হ'ল দৃষ্টিনন্দন শোভাযাত্ৰা। Turmana te que
হিন্দু কি মুসলমান একে আল্লাহর ফরমান নূর মনতে কে দিবান অধিৱেশনৰ পাঁচোটা দিন চিৰ চেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভা দীৰ্ঘজীৱী হওক অসম সাহিত্য সভাৰ অধিৱেশন সফল হওক আদি শ্লোগানেৰে মুখৰিত হয় মণিকাঞ্চন ক্ষেত্ৰ। অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ লগত সংগতি ৰাখি নাৰায়ণপুৰৰ পৌৰসভাই অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱাৰ এক আবক্ষ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰে। শোভাযাত্ৰাৰ সামৰণিৰ পিছত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় মূল মণ্ডপত মুকলি সভাৰ। বিদায়ী সভাপতি ডক্টৰ কুলধৰ শইকীয়াই কয় যে নৱপ্ৰজন্মক বাদ দি অসম সাহিত্য সভা চলিব নোৱাৰে। সময়ৰ লগত খোজ মিলাই নতুন প্ৰজন্মক লগত লৈ আৰু সাহিত্য সভাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি সন্মান জনাইহে আগবাঢ়িব পাৰিলে লক্ষ্যত উপনীত হ'ব পাৰিব। ভাষা সাহিত্যৰ এক নেৰানপৰা সম্পৰ্ক আছে। সেইকাৰণে মই লিখিছিলোঁ এবাৰ সাহিত্য সভাটো বহুতবাৰ আমি কথা পাতিছোঁ এই সম্পৰ্কত যে ইকনমিক্স অফ লেংগুৱেজ ভাষাৰ কি অৰ্থনীতি সেই বিষয়টো আজি গোটেই বিশ্বত বিয়পি পৰিছে। কাৰণ বহুতো কম সংখ্যক ব্যক্তিয়ে কোৱা ভাষা পৃথিৱীৰ পৰা বছৰে নাইকিয়া হ'বলৈ ধৰিছে। এটা ভাষা নাইকিয়া হৈ যোৱা মানে এটা জাতিৰ সংজ্ঞা নাইকিয়া হৈ যোৱা। এইবোৰ কথাৰ কাৰণে আমি দাবী কৰিছিলোঁ যে এনেকুৱা ধৰণে আমাৰ ভাষাটোৰ লগত আমাৰ বৃত্তি আমাৰ নিয়োজন সকলো জড়িত হ'ব লাগে। তাৰ কাৰণে অসম সাহিত্য সভাই বিভিন্ন কামত আগবাঢ়িছিলোঁ আৰু বিভিন্ন কথাবিলাক মই মোৰ ভাষণৰ এইখন লিখা হিচাপে আপোনালোকৰ ওচৰত দিছোঁ। সেইখন পঢ়িলে আপোনালোকে গম পাব মই সেইবিলাক গোটেই বিতংভাৱে ক'ব খোজা নাই। লগতে মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট মাৰাঠী সাহিত্যিক ডক্টৰ শৰণ কুমাৰ লিম্বাল আৰু তেখেতৰ আহ্বান ভিন্ন ভাষালৈ অনুবাদ কৰিব লাগে অসমীয়া গ্ৰন্থ। मुझे लगता है कि आसाम भाषा को क्लासिक लैंग्वेज का स्टेटस मिलना चाहिए।
इतनी ये पुरानी भाषा है और सेंट्रल गवर्नमेंट ने असम भाषा को क्लासिक लैंग्वेज की स्टेटस देना चाहिए। इस मांग को मैं दोहराता हूँ और असम लेखक पाठक यहाँ है वो सबके ओर से मैं मांग करना चाहूँगा। दूसरी बात, असम साहित्य ये असम का आत्मा है। असम का कल्चर, असम की लैंग्वेज और असम का साहित्य, इसको लेकर असम साहित्य सभा बहुत पूरा एक सेंचुरी से भी आगे काम कर रही है। इस सभा के जो नए अध्यक्ष है वो पद्मश्री है, लेखक है, प्रकाशक भी है। उनसे मैं कुछ 2-3 बात विनती करना चाहूँगा। असम साहित्य बहुत संपन्न है, समृद्ध है, फिर भी ये हिंदुस्तानी भाषाओं में नहीं आया है। हम अंग्रेजी साहित्य पढ़ते हैं, हिंदी साहित्य पढ़ते हैं, मगर आसामी साहित्य पढ़ नहीं सकते। मुझे लगता है पद्मश्री डॉक्टर सूर्या हजारिका और उनकी टीम ने असम के 100 अच्छे क्लासिक ग्रंथ को चुनना होगा और 100 क्लासिक ग्रंथ का हिंदी, अंग्रेजी और अन्य हिंदुस्तानी भाषाओं में अनुवाद करना चाहिए, क्योंकि पूरे हिंदुस्तान को आसामी साहित्य, पूरा हिंदुस्तान आसामी साहित्य को पढ़ना चाहता है और मैं तो आसामी साहित्य को पढ़ना चाहूँगा। ये आसामी साहित्य मराठी में आना चाहिए और हिंदुस्तानी भाषा में आना चाहिए। इतना रिच लैंग्वेज है, हाँ, ये तो आना चाहिए, ऐसा मुझे लगता है। दूसरा, मैं ये मानता हूँ कि आसामी साहित्य में और किसी भी भाषा में कितने महान लेखक हैं, इससे कितने नए लेखक उभर रहे हैं, ये महत्व का है। नए लेखकों का निर्माण होना भाषा का भविष्य होता है। यदि नए लेखक, नई जनरेशन आपके सामने नहीं आएगी तो आगे का फ्यूचर हम आगे लेकर नहीं जा सकते हैं। असम साहित्य सभा ने जो काम किया है वैसा ही गौरवशाली काम आगे करना है, तो मुझे लगता है कि नए अध्यक्ष, नए सभापति ने नए लेखकों को, नए जो लेखक है उनको इकट्ठा करना, वो क्या लिख रहे हैं, कैसे लिख रहे हैं, क्यों लिख रहे हैं, इसके बारे में कुछ वर्कशॉप लेना चाहिए, नए लेखकों को प्रेरणा देना चाहिए, मदद करना चाहिए। तब मुझे लगता है कि असम साहित्य सभा का काम और भी आगे बढ़ेगा। असम साहित्य सभा एक अच्छा काम करती है, ये मुझे बहुत अच्छा लगा। प्रतिभा राय ने कहा, प्रतिभा राय का मुझे फोन आया, प्रतिभा राय पद्म भूषण और हिंदुस्तान की महान लेखिका है। उन्होंने कहा असम साहित्य सभा का काम बहुत प्रेरणा देने वाला है और आसामी लेखक बहुत काम करते हैं, उनका साहित्य, उनका मेला आपको देखना होगा और आपको प्रेरणा मिलेगी, आप आनंदित होंगे। यदि आप नहीं जाओगे तो आपको एक अपॉर्चुनिटी नहीं मिलेगी, तो आप जाइए। कि एक पद्म भूषण हिंदुस्तान की महान लेखिका असम साहित्य सभा का हमेशा स्तुति करती है, ये मुझे बहुत अच्छा लगा। जब मैं असम साहित्य सभा के कार्यक्रम को आने का मैंने फेसबुक पर लिखा तो मेरे मित्र विश्वास पाटिल जो मराठी के लेखक हैं वो यहाँ आए हैं। उन्होंने उस पर एक कमेंट लिखी कि ये देश का ये इवेंट जो है असम साहित्य सभा का जो आज का फंक्शन है वो पूरे नेशन में इतना बड़ा इवेंट नहीं होता है, ये बहुत बड़ा ग्लैमरस इवेंट है, ऐसा उन्होंने लिखा। तब से मुझे यहाँ आना, मिलना, देखने की इच्छा हुई थी और मैं यहाँ आने के बाद मुझे आनंद हुआ है। मुझे एक बॉर्डर स्टेट, एक छोटा स्टेट इतना महान संस्कृति, इतनी महान भाषा को लेकर आगे जा रहा है। हमें तो बहुत हिंदुस्तान के अंदर है, हम बड़े शहरों में रहते हैं, बड़ा स्टेट है, मगर आपने जो काम किया है पूरे हिंदुस्तान को दिशा देने वाला, प्रकाश देने वाला काम है, ऐसा मैं मानता हूँ। नए लेखक निर्माण होने चाहिए, ऐसा मैंने कहा, क्योंकि लेखक एक परंपरा का रक्षक होता है।
ऐसा मैं मानता हूँ। लेखक परंपरा का रक्षक होता है, लेखक संस्कृति का सिक्योरिटी गार्ड होता है, सैनिक हमारे सीमा का रक्षण करते हैं, मगर लेखक हमारे संस्कृति का रक्षण करते हैं। लेखक के बिना बुद्धिजीवी समाज नहीं निर्माण होता। बुद्धिजीवी समाज की सांस किताबें होती है, किताबें एक इतिहास की आँख होती है, किताबें एक काल की आँख होती है। महान लेखकों के किताबों ने सभ्यता का निर्माण किया है। मुझे लगता है कि आसामी भाषा ने एक महान हिंदुस्तानी साहित्य को जन्म दिया और महान हिंदुस्तानी साहित्य का विकास किया है, ऐसा मुझे लगता है। मैं भी लिखता हूँ, मैं कार्यकर्ता लेखक हूँ। मुझे कभी लेखक बनना नहीं था, मुझे समाज की सेवा करना था, मुझे कार्यकर्ता बनना था। मैं समाज के काम करते करते लिखने लगा। मैं एक्टिविस्ट लेखक हूँ। मैं लिखता हूँ यानी क्या करता हूँ? मैं लिखता हूँ यानी मेरी जो आज़ादी है उसका जश्न मनाता हूँ। लिखना ये अपने आज़ादी का जश्न मनाने जैसा है, ऐसा मैं मानता हूँ। और कला जो आज़ादी है वो कला की मातृभूमि होती है। यदि आज़ादी नहीं तो कला का निर्माण नहीं हो सकता। जिसका मन आज़ाद है, जिसका मन जीवंत है, वही लिख सकता है, वही कला का निर्माण कर सकता है। मैं आज़ादी की आकांक्षा से लिखता हूँ और हर लेखक आज़ादी के आकांक्षा से लिखते हैं, ऐसा मैं मानता हूँ। लेखक मानवतावादी होता है, लेखक को मानवतावादी होना चाहिए। और यदि लेखक मानवतावादी नहीं होंगे तो मुझे लगता है कि वो भटक रहे हैं। तेरे गाल अच्छे, तेरे बाल अच्छे, तेरे होठ अच्छे, मुझे लगता है कि इंसानियत की बातें नहीं होती है। लेखक को मनुष्य को केंद्र में रखकर सोचना होगा, मनुष्य को केंद्र में रखकर लिखना होगा, ऐसा मैं मानता हूँ। সেই অনুষ্ঠানতে উন্মোচন কৰা হয় নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ পত্ৰিকা লৌহিত্য। উপস্থিত থাকে লণ্ডন আৰু দিল্লী শাখাৰ সাহিত্য সভাৰ বিষয়ববীয়াসকল। সেই দিনটোতে আৰম্ভ হয় নাট্য সাহিত্য সন্মিলন। মুকলি সভাত আদৰণি ভাষণ প্ৰদান কৰে আদৰণি সমিতিৰ সভাপতি ডক্টৰ অমিয় কুমাৰ ভূঞাই। অসমৰ জাতীয় জীৱনত লখিমপুৰ জিলাৰ অৱস্থান যে ঐতিহাসিক কালৰ পৰাই যথেষ্ট উচ্চ স্তৰত আছিল, সেয়া আমি জিলাখনৰ থকা ঐতিহাসিক সম্পদ সঁজুলি কীৰ্তিচিহ্ন থান সত্ৰ মঠ মন্দিৰ আদিৰ ভিত্তিত ঠাই কৰিব পাৰোঁ। শস্য মৎস্যৰ অনুপম সাক্ষাৎ লক্ষীদেৱীৰ বাসস্থানস্বৰূপ লখিমপুৰ জিলাখনত চুতীয়া কোচ আৰু আহোম সাম্ৰাজ্য চানেকি বহন কৰা অসংখ্য ঐতিহাসিক সম্পদ জড়িত হৈ আছে। যেনে বাসুদেৱ থানৰ মূৰ্তি, দশম শতিকা হাঁহি দেৱালয়, গৰখীয়া থান, নীল দেৱালয়, পঞ্চানন দেৱালয়, পদুমণি আই থান, বৈঠাৱতী দেৱালয়, মোৱা ভগা দৌল, বুঢ়া গোসাঁনী থান, পেটুৱা গোসাঁনী থান, লোনপানী দৌল, মাঘনোৱা দৌল, ফুলবাৰী দেৱালয়, পেটুৱা গোসাঁনী থান, ৰাজগড় আলি আদি উল্লেখযোগ্য। ইয়াৰ উপৰিও ইতিহাস প্ৰসিদ্ধ পিছলা নদী, শ্বেতগংগা, বগী নদী, স্বৰ্ণশ্ৰী, সুবৰ্ণশ্ৰী, হুবনি, ঘাগৰ, ৰঙা নদী আদি পুৰণি তন্ত্ৰ মন্ত্ৰ সাহিত্য আৰু সাঁচতীয়া পুথিত উল্লেখিত নলখিমপুৰ জিলাখনৰ মাজেৰে বৈ গৈ লখিমপুৰৰ ঐতিহ্য বহন কৰি আছে। আধুনিক অসমীয়া সাহিত্যৰ অন্যতম মূল কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ উপৰিও তেওঁ বন্ধু শিশু সাহিত্যিক পানীন্দ্ৰনাথ গগৈ, বুৰঞ্জীবিদ হৰেশ্বৰ বৰুৱা, সাহিত্য একাডেমী বঁটা প্ৰাপক তথা সংস্কৃত ভাষা সাহিত্য বিদগ্ধ পণ্ডিত বিশ্বনাথ শাস্ত্ৰী আদি বিখ্যাত লোকসকলৰ এই জিলাতেই জন্ম। এইবাৰ মাহৰ আন্তৰিক প্ৰস্তুতিয়ে যিমান পাৰোঁ সিমান নিয়াৰিকৈ অসম সাহিত্য বা হস্তসত্ৰতীতম নাৰায়ণপুৰ পূৰ্ণাংগ অধিৱেশন ভাগ আয়োজন কৰিছোঁ। যি নহওক, আপোনালোকৰ আদৰণি জনাবলৈ উঠি মনত ভুমুকি পৰা ভালেখিনি কথা ক'লোঁ। দাই জগৰ যদি কিবা লাগিল তেন্তে সেয়া অনিচ্ছাকৃত বুলি ক্ষমা কৰিব। আমি লক্ষ্য কৰিছোঁ বিদায়ী সভাপতি সন্মানীয় ডক্টৰ কুলধৰ শইকীয়াদেৱে অসমীয়া ভাষা সাহিত্যক জগত সভালৈ উলিয়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট পুৰুষাৰ্থ কৰিছিল। নতুন সভাপতি পদ্মশ্ৰী সূৰ্যকান্ত হাজৰিকাদেৱে নতুন প্ৰজন্মৰ প্ৰতিনিধি অতি কৰ্মধৰ্মী পুৰুষ সাহিত্য সভাৰ সদস্যবৃন্দই উপযুক্ত লোককে জাতীয় জীৱনৰ সৰ্বোচ্চ পদলৈ নিৰ্বাচিত কৰি পঠিয়াইছে। আমি আশা কৰোঁ
নৱনিৰ্বাচিত সভাপতিগৰাকী সুচিন্তিত সিদ্ধান্ত আৰু কৰ্মাচনীয়ে ভাষা জাননী সমৃদ্ধি নিশ্চিত কৰিব। সৰ্বশেষত অধিৱেশনৰ যিকোনো কাৰ্যসূচীত আমি অনিচ্ছাকৃতভাৱে কৰি পেলোৱা যিকোনো ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰিছোঁ। মহাপুৰুষৰ এওঁকা ঘোষাৰে মণিকাঞ্চন ক্ষেত্ৰত সমবেত আপোনালোকক নৰনাৰায়ণৰ ওচৰত সেৱা ধৰিছোঁ। কোটি কোটি ঘোৰ অপৰাধনীতে কৰোঁ আমি দুৰাশ হয়, হে হৰি মুখত দাসহেন মানি কিমি কৃপাময়। জয়টো অসম সাহিত্য সভা, জয়টো চিৰশ্ৰেণী মোৰ ভাষা জননী। অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা। তেখেতে প্ৰদান কৰে এক গুৰু গম্ভীৰ্যপূৰ্ণ ভাষণ। অসম সাহিত্য সভাৰ দৰে এটা শতবৰ্ষ গৰকা জাতীয় অনুষ্ঠান আজি হৈ পৰিছে অসমীয়া জনজীৱনৰ জাতীয় কণ্ঠ। এই কণ্ঠক শক্তি প্ৰদান কৰিছে সহস্ৰাধিক বৰ্ষ অতিক্ৰমা আমাৰ বৰ্ণাঢ্য ইতিহাস, জাতি গঠন প্ৰণালীৰ সৈতে জড়িত বিভিন্ন জাতি জনগোষ্ঠীৰ নিজস্ব উপকৰণসমূহে শেহতীয়াভাৱে আমাৰ সমাজৰ একাংশৰ মাজত এনে এটি উদ্বেগে গা কৰি উঠিছে যে গোলকীকৰণ এক সীমাৰ পৰিধি ভাঙি দিয়াৰ কাৰণে আমাৰ অসমীয়া ভাষাটো সংকটৰ সন্মুখীন হ'ব নেকি। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা, যাৰ জন্মস্থান আছিল লখিমপুৰ। আজি কিমান সময় পাৰ হৈ গৈছে, দিন বাগৰি গৈছে। মই ভাবোঁ যে আজিৰ প্ৰজন্মই অসমীয়া ভাষাটোক এলাগি কৰি আন্তৰ্জাতিক পৰিধি স্পৰ্শ কৰা আন ভাষাক নিত্য সংগী কৰি ল'ব নেকি, এই সংশয় স্বাভাৱিক। কিন্তু শংকা আৰু সংশয়ৰ পৰিৱেশৰ সমান্তৰালভাৱে আমি এই কথাও লক্ষ্য কৰিছোঁ যে নতুন প্ৰজন্মৰ বহুতো যুৱক যুৱতী আজি অসমীয়া ভাষা সাহিত্যৰ চৰ্চাত নিমগ্ন হৈ পৰিছে। নতুন পৰ্টেল, নতুন আলোচনী প্ৰকাশৰ ব্যৱস্থা কৰি তাৰ মাজেৰে মাতৃভাষাত নিৰন্তৰ লেখা মেলা কৰি আছে। লোকসংস্কৃতি, লোককলা, লোকসংস্কৃতৰ শিপাৰ সন্ধানত সেইসকল ব্যস্ত হৈ পৰিছে। সেয়া শুভ লক্ষণ। জাতিটো উজ্জীৱিত প্ৰাণ স্পন্দনেৰে শিৰ উন্নত কৰি জীয়াই থকাৰ লক্ষণ। এই প্ৰেক্ষাপটত আমি এই মঞ্চৰ পৰাই অসম সাহিত্য সভাক অনুৰোধ জনাব খোজোঁ যে এনেধৰণৰ নৱপ্ৰজন্মৰ প্ৰতিভোক অসম সাহিত্য সভাই প্ৰেৰণা যোগাই যাওক। ভাষাৰ ব্যৱহাৰ আৰু প্ৰসাৰৰ বাবে সভাই গ্ৰহণ কৰা বৰ্তমানৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাক এটি জন আন্দোলনলৈ ৰূপান্তৰিত কৰক। আমাৰ ৰাজ্যখনৰ সংবাদ মাধ্যম, আজি সংবাদ মাধ্যমৰ বন্ধুসকলো ইয়াত উপস্থিত আছিলে, তেখেতসকলে নিশ্চয় বহুখিনি কথা আলোচনা কৰিছে। মই সেই আলোচনাত অংশ লোৱা নাই যদিও বাহিৰৰ পৰা কিছু বক্তব্য ইয়াত দি থকা মই শুনিছিলোঁ। আজি বিশেষকৈ সংবাদ মাধ্যমৰ প্ৰিণ্ট মিডিয়াই হওক, বিশেষকৈ বৈদ্যুতিক সংবাদ মাধ্যমেই হওক, আমি দুয়োটা সংবাদ মাধ্যমৰ বন্ধুসকলক আমি অনুৰোধ জনাইছোঁ যে ভাষাটোক, যিটো ভাষা আমাৰ শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰাৰ আন্দোলনৰ আপোনালোক অংশীদাৰ হওক। অসমীয়া ভাষালৈ ইতিমধ্যে বহুতো অন্য ভাষাৰ আগমন হৈছে, আমি সকলোৱে এই কথা জানো। এই কথাত হয়তো কাৰো দ্বিমত নাই যে যিমানেই অন্য ভাষাৰ শব্দ নিজৰ ভাষাৰ অন্তৰ্গত হয়, সিমানেই নিজৰ ভাষাটো শক্তিশালী হয়। অক্সফৰ্ড অভিধানতো বহুতো ভাৰতীয় ভাষাৰ শব্দৰ প্ৰৱেশ ঘটিছে আৰু এনে শব্দক তেওঁলোকে আঁকোৱালিও লৈছে। কিন্তু এইখিনিতে এটি প্ৰশ্ন স্বাভাৱিকতে সকলোৰে মনলৈ আহে, বিদেশী শব্দৰ অন্তৰ্ভুক্তিৰ ফলত এটা থলুৱা ভাষাই নিজৰ মাধুৰ্য হেৰাই পেলোৱাব নেকি, নিজৰ মাধুৰ্য হেৰুৱাব নেকি? এই প্ৰসংগটোৰ গুৰুত্ব আছে। সেয়েহে আজি এই অনুষ্ঠানত উপস্থিত থকা সুধী সমাজক আমি এটা অনুৰোধ জনাব বিচাৰোঁ যে যেতিয়াই কোনো বিদেশী শব্দৰ আমাৰ ভাষালৈ অনুপ্ৰৱেশ ঘটে, সেই সময়তে সেই শব্দটোৱে নিগাজীৰ ৰূপ নৌপাওঁতেই তাৰ সুন্দৰ অসমীয়া অৰ্থবহ শব্দ এটি আমি উলিয়াব নোৱাৰোঁ নেকি? এই নতুন অসমীয়া শব্দটোৰ ব্যৱহাৰে
আমাৰ ভাষাটোকে ধনী কৰি তুলিব, চহকী কৰি তুলিব। আৰু আমি ব্যৱহাৰ কৰি থকাৰ পাছত এই নতুন শব্দটোৱেই নিগাজিকৈ আমাৰ হৃদয়ত স্থান লাভ কৰিব। অসম সাহিত্য সভাই আমি অনুভৱ কৰোঁ যে এই দিশটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া উচিত। আমি বিভিন্ন বিজ্ঞাপনত প্ৰত্যক্ষ কৰোঁ, এই বিজ্ঞাপনবিলাকত কেতিয়াবা ভাষাটোৰ বৰ্ণ বিভ্ৰাট বা উচ্চাৰণ বিভ্ৰাট আমি এইবিলাক দেখা পাওঁ। প্ৰিণ্ট মিডিয়াটো দেখা পাওঁ, ইলেক্ট্ৰনিক মিডিয়াটো দেখা পাওঁ। গতিকে এনেবোৰ বিষয়ত অসম সাহিত্য সভাই আমি ভাবোঁ যে চোকা দৃষ্টি ৰখা উচিত। আনহাতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাহিত্য সংস্কৃতিৰ বৰ্ণাঢ্য ইতিহাস, লোকবিশ্বাস, লোক পৰম্পৰা আদি বিভিন্ন দিশ সামৰি অসম সাহিত্য সভাই বহু বছৰৰ পৰা কাম কৰি আছে যদিও গৱেষণালব্ধ কামসমূহৰ ফলাফল সাধাৰণ মানুহৰ ওচৰলৈ প্ৰকৃত ধৰণে লৈ যাব পৰাৰ ওপৰতহে সেই কামৰ মূল উদ্দেশ্য বা যথাৰ্থতা নিৰ্ভৰ কৰিব। শ্ৰদ্ধাৰ সুধীবৃন্দ, অসমৰ সৰ্ববৃহৎ জাতীয় সংগঠন হিচাপে অসম সাহিত্য সভাৰ পৰা ৰাজ্যৰ প্ৰতিগৰাকী সচেতন নাগৰিকৰ বহু আশা আছে, বহু প্ৰত্যাশা আছে, আকাংক্ষা আছে আৰু এই অভাজনো তাৰ ব্যতিক্ৰম নহয়। আজিৰ এই পবিত্ৰখনত আমি অসম সাহিত্য সভাৰ পৰা আশা কৰা এটা বিশেষ দিশৰ প্ৰতি মই সন্মানীয় বিষয়ববীয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। সেয়া হৈছে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ যি ভাষা, খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ যি সাহিত্য, খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ যি কৃষ্টি সংস্কৃতি তথা ঐতিহ্যৰ প্ৰসাৰ আৰু প্ৰচাৰত সাহিত্য সভাই ল'ব পৰা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা। আমি সকলোৱে সততে এখন ঐক্যবদ্ধ অসমক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি আমি দোহাৰোঁ, আমি সকলোৱে দোহাৰোঁ। কিন্তু মোৰ দৃষ্টিত সেয়া তেতিয়াহে সম্ভৱ হ'ব যেতিয়া অসমৰ প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীয়ে নিজৰ ভাষা সাহিত্যকে ধৰি প্ৰতি ক্ষেত্ৰত আকাংক্ষিত গতিত আগুৱাই যাব পাৰিব। এই সমূহ জনগোষ্ঠীৰ বহুতৰে স্বকীয় ভাষা, স্বকীয় সাহিত্য, স্বকীয় সংস্কৃতি আছে যদিও এয়া উচিতভাৱে অন্যান্য অঞ্চল বা জনগোষ্ঠীৰ মাজলৈ লৈ যোৱাত আমি যেন এতিয়াও বহুত পিছ পৰি আছোঁ। একে সময়তে এনে জনগোষ্ঠীসমূহৰ মাজত হয়তো এনে অগণন প্ৰতিভা আছে যি এতিয়াও পৰিচিত হ'বলৈ বাকী আছে। আজিৰ এই শুভ মুহূৰ্তত মই সংক্ষেপে এটা কথাই অসম সাহিত্য সভালৈ আহ্বান জনাওঁ যে ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অতি চহকী তথা স্বকীয় ভাষা, সাহিত্য সংস্কৃতি আৰু ঐতিহ্যৰ বিকাশৰ বাবে সাহিত্য সভাই এক বিশেষ কাৰ্যসূচী অথবা অভিযান শীঘ্ৰে হাতত লওক। মই মাননীয় সভাপতিৰ অভিভাষণখন মই চাইছিলোঁ, তাত মই কেইটামান কথা দেখিলোঁ যে মাননীয় সভাপতিগৰাকীয়ে নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে কেতবোৰ পৰিকল্পনা কৰিছে। তাত সেই দফাটোৱে সন্নিৱিষ্ট কৰি দিছে যে আমাৰ পৰিকল্পনাত এটা কথা মই প্ৰত্যক্ষ কৰিছোঁ, মোৰ ঘপককৈ চকুত লাগিছে, সেইটো হৈছে যে অসম সাহিত্য সভাই এটা বাণিজ্য কোষৰ লগতে কৃষি কোষ খোলাৰ কথা কৈছে। খুব ভাল কথা, মই তাৰ বাবে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিক মই ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজেই কৃষক আৰু কৃষি খণ্ডৰ পৰাই আমাৰ জাতীয় আয়ৰ 20%, প্ৰায় 22% আমালৈ আহে। গতিকে কৃষি ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বত অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। গতিকে এনেধৰণৰ প্ৰচাৰ প্ৰসাৰে, কাৰণ আমাৰ ৰাজ্যখনৰ কৃষকসকল হৈছে উপান্ত খেতিয়ক, কিন্তু মাটি এতিয়াও আমাৰ ফাৰ্টাইল হৈ আছে আৰু আমি কৃষিখণ্ডৰ জৰিয়তে ৰাজ্যখনত স্বনিয়োজনৰ ব্যৱস্থা কৰিব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ তেনে পৰিকল্পনা আছে। গতিকে অসম সাহিত্য সভাই আমাক যদি অলপ ছাপোৰ্ট দিয়ে এটা কৃষি কোষৰ জৰিয়তে এইবিলাক প্ৰচাৰ আৰু সম্প্ৰসাৰণৰ কাৰণে, তেতিয়া মই ভাবোঁ আমাৰ কৃষকসকল নিশ্চয় আৰু উপকৃত হ'ব। মই এই ক্ষেত্ৰত আমাৰ তৰফৰ পৰা সহযোগিতাৰ আশ্বাস দিছোঁ। শ্ৰদ্ধাৰ সুধীবৃন্দ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী এগৰাকী দূৰদৰ্শী মুখ্যমন্ত্ৰী, এগৰাকী সবল মুখ্যমন্ত্ৰী,
বহুত পিছলৈকে ভাবিব পাৰে আৰু সেইকাৰণে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় কৃষ্টি সংস্কৃতি ঐতিহ্য ৰক্ষাৰ কাৰণে ইতিমধ্যে বহুতবোৰ পৰিকল্পনা কৰিছে আৰু সেই পৰিকল্পনাবোৰ বাস্তৱত ৰূপ দিবলৈ চেষ্টা কৰিছে। মই ভাবোঁ যে আপোনালোকে আমি যিখিনি কথা উল্লেখ কৰি গ'লোঁ, মই ভাষাৰ কথা কৈছোঁ, সাহিত্য সংস্কৃতিৰ ঐতিহ্যৰ বিকাশৰ ক্ষেত্ৰত এক বিশেষ কাৰ্যসূচী সাহিত্য সভাই লোৱাৰ কথা কৈছোঁ। গতিকে এনে ক্ষেত্ৰত আমাৰ চৰকাৰৰ সহযোগিতা নিশ্চয় থাকিব। মাননীয় মুখ্যমন্ত্ৰীৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে আৰু সেইবাবেই এই জনগোষ্ঠীসমূহৰ সৰ্বাংগীন বিকাশ অবিহনে আমি কেতিয়াও সেয়া ভাবিব নোৱাৰোঁ। গতিকে আপোনালোকক আমাৰ চৰকাৰৰ তৰফৰ পৰা নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিবাচক সঁহাৰি দিব আৰু মই আপোনালোকৰো সহযোগিতা কামনা কৰিছোঁ। শ্ৰদ্ধাৰ সুধীবৃন্দ, নৱনিৰ্বাচিত সভাপতি সূৰ্য হাজৰিকা ডাঙৰীয়ালৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সকলোলৈকে কৰিছোঁ। অসমৰ ভাষা, অসমৰ সাহিত্য সংবাদ জগতৰ লগতে সামগ্ৰিকভাৱে সমাজ জীৱনলৈ ডক্টৰ সূৰ্য হাজৰিকা ডাঙৰীয়াৰ যথেষ্ট অৱদান আছে। এইখিনি কথাৰেই মোৰ বক্তব্য দীঘলীয়া নকৰি সামৰিব খুজিছোঁ। যোৱা দিনকেইটাত মই দেখিছোঁ যে অগণন লোকৰ ইয়াত সমাৱেশ ঘটিছে। মই স্কুলত থকা দিনতে সাহিত্য সভাৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। সেইকাৰণে য'তেই নাথাকো লাগে সাহিত্য সভাত আহিছোঁ, বাহিৰৰ পৰা চাইছোঁ, ভিতৰৰ পৰাও চাইছোঁ। কাৰণ সীতানাথ ব্ৰহ্ম চৌধুৰী ডাঙৰীয়া যি বছৰ অসম সাহিত্য সভাৰ সভাপতি হৈছিল, সেই অধিৱেশনখন গোলাঘাটত অনুষ্ঠিত হৈছিল। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল আৰু তেতিয়া আমি স্কুলীয়া ছাত্ৰ আছিলোঁ। সেই দিনকেইটাৰ কথা, সেই দিনকেইটাৰ প্ৰতিচ্ছবি মোৰ এতিয়াও চকুৰ আগত ভাহি থাকে আৰু সেইকাৰণেই সাহিত্য সভাৰ প্ৰতি এক বিশেষ আকৰ্ষণ তেতিয়াৰে পৰা আছে, সৰুৰে পৰা আছে। আৰু ডাঙৰ হোৱাৰ লগে লগে সাহিত্য, সংস্কৃতি, ভাষা, কৃষ্টি নিজৰ সুৰক্ষাৰ কাৰণে, অসমবাসীৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যিহেতু দীৰ্ঘদিন ধৰি কামত লাগি আছোঁ, গতিকে সাহিত্য সভাৰ প্ৰতি টান থাকিবই। গতিকে মই পুনৰ অভ্যৰ্থনা সমিতিৰ কৰ্মকৰ্তাক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অন্তিম দিনাও লোকাৰণ্য অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন। গ্ৰন্থমেলা, বাণিজ্য মেলা, শিল্পকলা, ললিত কলা আৰু বিজ্ঞান প্ৰদৰ্শনী প্ৰতিদিনেই দেখা গ'ল লক্ষ লক্ষ লোকৰ সমাগম। অন্তিম দিনাও দৰ্শকক আদৰাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ খুঁত ৰৈ নাযায় তাৰেই আহুপুৰুষাৰ্থ চেষ্টা কৰিলে আদৰণি সমিতিয়ে। অস্থায়ী নামঘৰত দৈনিক দেখিবলৈ পোৱা গ'ল ভিন্ন কাৰ্যসূচী। ভোজনালয়ত প্ৰতিদিনেই থলুৱা খাদ্যৰে আপ্যায়ন কৰা হ'ল প্ৰায় ৩,০০০ লোকক। প্ৰায় ২,০০০ প্ৰতিনিধি থাকিব পৰাকৈ সুন্দৰকৈ ব্যৱস্থা কৰিলে অভ্যৰ্থনা সমিতিয়ে। মুকলি সভাতে নৱনিৰ্বাচিত সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই আগবঢ়ায় সভাপতিৰ অভিভাষণ আৰু সেই অভিভাষণতেই তেখেতে কাৰ্যকালত কৰিব লগা কিছু কামৰ পৰিকল্পনাৰো আভাস দিয়ে। শ্ৰী শ্ৰী মাধৱদেৱকে প্ৰমুখ্য কৰি বৈষ্ণৱ গুৰুসকলৰ জন্মস্থান, সেই সূত্ৰে এই বৰনাৰায়ণপুৰ হৈ পৰিছে অসমৰ এখন ভক্তিপূৰ্ণ সেৱা আগবঢ়োৱা তীৰ্থস্থানস্বৰূপ। এই নাৰায়ণপুৰ অঞ্চলতেই বিভিন্ন মঠ মন্দিৰ, দৌল দেৱালয়, নামঘৰ আদি স্থাপিত হৈছে। এই নাৰায়ণপুৰত বহু ঐতিহাসিক সম্বল জড়িত হৈ আছে। এই নাৰায়ণপুৰতেই 1964 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা লভা মাধৱদেৱ মহাবিদ্যালয় সম্প্ৰতি বিশ্ববিদ্যালয়লৈ উন্নীত হৈ মাধৱদেৱ বিশ্ববিদ্যালয়ে নিজৰ জয়যাত্ৰা আৰম্ভ কৰিছে।
এই নাৰায়ণপুৰতেই গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা হৈছে। এই কাৰ্যৰে অঞ্চলটিক মান্যতা প্ৰদান কৰা হৈছে। স্বগৰিমাৰে মহিমামণ্ডিত নাৰায়ণপুৰ অঞ্চলত আজি অসম সাহিত্য সভাৰ ৭৭তম পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হোৱাত অসম সাহিত্য সভাও ধন্য হৈছে। অসমৰ ভালেকেইটি জনগোষ্ঠীয়ে বসবাস কৰা এই বৃহত্তৰ অঞ্চলটি বাৰেৰহণীয়া কলা কৃষ্টি আৰু ভাষা সাহিত্য আৰু সংস্কৃতিৰে সমৃদ্ধ এক মহামিলনৰ পবিত্ৰ স্থানৰূপে স্থান লাভ কৰিছে। এনে মহতি ঠাইত থিয় হ'ব পৰাকৈ এই অভাজনৰ যোগ্যতা আছেনে নাই মই নাজানো, তথাপিও ৰাইজৰ আশীষ শিৰোধাৰ্য কৰি আমাৰ ওপৰত অৰ্পিত দায়িত্ব মূৰ পাতি ল'বলৈ আগবাঢ়ি আহিছোঁ। আজিৰ এই ঐতিহাসিক মুহূৰ্তত অসম সাহিত্য সভাৰ গুৰি বঠা ধৰি অসমীয়া সাহিত্যক জীপাল কৰি থৈ যোৱা আমাৰ পৰম সন্মানীয় অগ্ৰজ মনীষীবৃন্দৰ প্ৰতি মোৰ ভক্তিভৰা প্ৰণিপাত নিবেদন কৰিছোঁ। সভাপতিৰ দায়িত্ব লোৱাৰ এই শুভক্ষণত আমি কি আশা কৰিছোঁ? অসম সাহিত্য সভাৰ দৰে এই বিশাল মহাসভাৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰি কাৰ্য পৰিচালনা কৰাৰ যোগ্যতা আছে বুলি ন দি কোৱাৰ সাহস এই অভাজনৰ নাই, এই কথা পুনৰ আপোনাৰ খবৰ আগত মই ব্যক্ত কৰিছোঁ। কিন্তু ৰাইজে যি গুৰু দায়িত্ব অৰ্পণ কৰিছে সেয়া মূৰ পাতি লৈ সাহিত্য সভাত সাধ্যানুসাৰে সেৱা কৰাৰ সংকল্পৰ কথা আজি মুক্ত কণ্ঠে ঘোষণা কৰিছোঁ। প্ৰকৃতাৰ্থত সংকল্প বুলি কোৱাতকৈ কৰ্ম সম্পাদনাৰ্থে দেখা সপোন বুলিহে ক'বলৈ ভাল পাওঁ। এই সপোন অৱশ্যে নিশা টোপনিত দেখা সপোন নহয়, এয়া পৰিকল্পনাক বাস্তৱত ৰূপ দিবৰ কাৰণে কৰ্মৰাজিৰ সপোন। এই পৰিকল্পনাসমূহক বাস্তৱ কৰিবলৈ আৰু একান্তপতীয়াভাৱে কামত ব্ৰতী হৈ আৰম্ভ কৰিবলগীয়া এক পৰিকল্পিত অভিযানৰ সপোন। এই সপোন নতুন অথবা আজিৰ নহয়, মই ব্যক্তিগতভাৱে বিগত বহু বছৰৰ পৰা দেখি অহা অসম সাহিত্য সভাক নব্যৰূপ দিয়াৰ সপোন, যিসমূহৰ সংযোজনে হয়তো বহুতকে সভাৰ প্ৰতি আকৰ্ষিত আৰু উৎসাহিত কৰিব। এনে আকৰ্ষণে আমাৰ সন্মিলিত অসমীয়া সমাজখনক আন্তৰিকতাৰ দোলেৰে একত্ৰিত কৰিব, কিয়নো অসম সাহিত্য সভাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহক সাফল্যমণ্ডিত কৰিবলৈ ঐক্য, শান্তি, সম্প্ৰীতি আৰু আত্মিক সমৰ্থন আমাক লাগিব। এটা কথা সত্য যে নতুনত্ব আৰু কৰ্ম সম্পাদন দুটি সুকীয়া বিষয়। অসম সাহিত্য সভাৰ নিচিনা বিশাল অনুষ্ঠান এটিক সাফল্যৰ দিশেৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলোৰে সদিচ্ছা, সহযোগিতা, মানসিক অনুপ্ৰেৰণা আৰু ইতিবাচক দৃষ্টিভংগীৰ প্ৰয়োজনীয়তা আছে। সপোনক বাস্তৱ কৰিবলৈ পূৰ্বজসকলৰ বক্তব্যসমূহ আমি স্মৰণ কৰিব লাগিব। মানুহে বাস্তৱত দেখিবলগীয়া সপোনৰ বিষয়ে বহুজনেই উপমাসহ সুন্দৰ বৰ্ণনা আগবঢ়াই গৈছে। ভাৰতবৰ্ষৰ স্বপ্নদ্ৰষ্টা ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম ডাঙৰীয়াৰ কথা আমি সকলোৱে জানো। তেখেতে সপোনৰ বিষয়ে কৈছিল, সপোন সেইটো নহয় যিটো টোপনিত দেখে, সপোন সেইটোহে যি সপোন পূৰণৰ বাবে টোপনি নাহে। কালামদেৱৰ মতে মানুহে সপোন দেখিব লাগিব, সপোন নেদেখিলে কাম কৰিব পৰা নাযায়। কিন্তু সেই সপোন হ'ব লাগিব বাস্তৱিকৰ, সেই সপোন হ'ব লাগিব পৰিকল্পিত আঁচনিৰ, আৰু সেই সপোন হ'ব লাগিব লক্ষ্যত উপনীত নোহোৱালৈকে আবিৰাম শ্ৰমযুক্ত গতিৰ। আধুনিক অসমৰ স্বপ্ন দেখোঁতা আনন্দৰাম ঢেকিয়াল ফুকনে কি কৈছিল? আনন্দৰাম ঢেকিয়াল ফুকনে শয়নে সপোনে অসমীয়া মানুহৰ উন্নতি কামনা কৰিছিল। তেখেতৰ অসমীয়া ল'ৰাৰ মিত্ৰ গ্ৰন্থখনত যথেষ্ট গুৰুত্বপূৰ্ণ কথা নিহিত হৈ আছে। সেই গ্ৰন্থৰ ইংলেণ্ডৰ বিৱৰণ শীৰ্ষক লেখাটিত পৃথিৱীৰ ঐশ্বৰ্যশালী জাতিৰূপে পৰিগণিত হোৱা ইংৰাজসকলৰ গৌৰৱময় ইতিহাস বৰ্ণনা কৰিছে। ইংৰাজসকলে অতি দুৰৱস্থাৰ পৰা কেনেকৈ নিজ হাতে শ্ৰম কৰি নিজৰ জাতিপ্ৰেম, ভাষাপ্ৰেম, দেশপ্ৰেম আদিৰ হকে অহোপুৰুষাৰ্থ কৰিছিল, সেই বিষয়ৰ বিৱৰণো ঢেকিয়াল ফুকনে আগবঢ়াইছে। পাঠটিত কষ্ট সহিষ্ণু জাতিটোক বিশ্বৰ অগ্ৰণী জাতিৰূপে উপস্থাপন কৰিছে। তেনে আদৰ্শৰে অসমীয়া জাতিটোক এলাহ ত্যাগ কৰি কৰ্মত ব্ৰতী হ'বলৈ আহ্বান জনাই অসমীয়াৰ উন্নতিৰ হকে ভালেমান উপদেশমূলক বক্তব্যও আগবঢ়াইছে। সেইসমূহৰ ভিতৰত আমি বিশ্লেষণ কৰিলে দেখা পাওঁ, তেখেতে কৈছিল যে এলাহ সকলোৰে দুখৰ মূল, কালে একালৈকো বাট চাই নাথাকে,
আনন্দৰাম ঢেকিয়াল ফুকনদেৱে ঊনবিংশ শতিকাৰ মাজভাগতে অসমৰ ভৱিষ্যতৰ উন্নতিকল্পে সপোন দেখি কৈছিল, যি সময়ত অসম হাবিগুচি ফুলবাৰী হ'ব, নৈত ডোঙাগুচি জাহাজ হ'ব, ঘৰ বাঁহৰ গুচি শিল ইটাৰ হ'ব, গাঁৱে গাঁৱে এহেজাৰে এহেজাৰে পঢ়াশালী, জ্ঞানৰ সভা, চিকিৎসালয়, দুখীয়া দৰিদ্ৰৰ পৰিত্ৰাণৰ আলয় হ'ব। আৰু যি কালত লোকসকলে পৰস্পৰৰ হিংসা নকৰি আটাইক ভাতৃবধ স্নেহ কৰিব, তেওঁৱে দুটকা কানিৰ সলনি মিছা সাক্ষী নিদি লাখ টকাকো কাটি কৰি থ'ব, কোটি টকা ভেটি পায়ো কাৰো অন্যায় নকৰিব, বেশ্যা কানি আৰু সুৰা এই কথা দেশত লোকে ভোকে নোপোৱা হ'ব। সেই সময় সেই পৰমপিতা জগদীশ্বৰে যেন শীঘ্ৰ ঘটায়। 1829 খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰা আনন্দৰাম ঢেকিয়াল ফুকনদেৱে 1859 খ্ৰীষ্টাব্দলৈকে কেৱল মাত্ৰ 30টা বছৰহে জীৱন নিৰ্বাহ কৰিবলৈ পাইছিল। 1894 খ্ৰীষ্টাব্দত লিখা উক্ত লেখনিটিৰে ঢেকিয়াল ফুকনদেৱে আজিৰ পৰা প্ৰায় 175 বছৰ পূৰ্বেই অসমীয়া মানুহৰ দুৰ্গতিৰ কাৰণ হিচাপে অসমীয়া মানুহ নিজেই বুলি মন্তব্য আগবঢ়াই কৈছিল। অসমীয়া মানুহে উন্নতি কৰিব নোৱাৰাৰ অন্যতম প্ৰধান কাৰণ হ'ল কৃষি আৰু বাণিজ্যৰ প্ৰতি মনোনিৱেশ নকৰাটো। তেখেতৰ মতে অসমীয়াসকলে উন্নতি কৰিব নোৱাৰাৰ আন এটি অন্তৰায় হৈছে অসমীয়া মানুহৰ আপোনপেটীয়া স্বভাৱ তথা দেশৰ প্ৰতি ভাল পোৱাৰ অভাৱ। ডক্টৰ ভূপেন হাজৰিকাদেৱেও নৱপ্ৰজন্মক লৈ লিখিছিল, নতুন নতুন পুৰুষ তুমিতো নোহোৱা আৰু ভিলুকা পুৰুষ, হাতে কামে আজি যদি নোহোৱা পুৰুষ, কাইলৈ হ'বা তুমি নতুন পুৰুষ, পুৰণি পুৰুষ। গতিকে এনেধৰণৰ বক্তব্যসমূহৰ যোগেদি আমি যদি অসমীয়া জাতিটোক আমি যদি সকিয়নি দি অসমীয়া জাতিটোক যদি আমি বিভিন্ন ধৰণৰ আলাপ আলোচনাৰ যোগেদি এটি কৰ্মপ্ৰিয় জাতি হিচাপে গঢ়াৰ কাৰণে প্ৰয়াস কৰিব পাৰোঁ, তেনেহ'লে মই ভাবোঁ অসম সাহিত্য সভাৰ অন্যতম এটা অগ্ৰণী এটা কৰ্ম অৱদান হ'ব অসমীয়া জাতিক গঢ়াৰ ক্ষেত্ৰত। যিহেতু অসম সাহিত্য সভাক অসমৰ জাতীয় অনুষ্ঠান ৰূপে চিহ্নিত কৰা হৈছে। অসম সাহিত্য সভাক প্ৰসাৰতাৰ কাৰণে অসম সাহিত্য সভাৰ আমাৰ আগন্তুক দুটা বৰ্ষত কিছু কাৰ্যবৰ্ষ ল'বলগীয়া পৰিকল্পনাসমূহৰ অন্যতম দুটা হ'ল, এটা হ'ল অসম সাহিত্য সভাক ভাৰতমুখী কৰা আৰু আনটো হ'ল অসম সাহিত্য সভাক পৃথিৱীমুখী কৰা। আমি দেখিছোঁ যে অসমৰ ভৌগোলিক সীমাৰ ভিতৰত বিংশ শতিকাত প্ৰায় 1000 শাখাৰে সৈতে বিস্তাৰ লাভ কৰিছে, কিন্তু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ইতিমধ্যে সম্প্ৰসাৰিত হোৱা অসমীয়া জনসমাজৰ মাজত অসম সাহিত্য সভাৰ শাখা কিমান প্ৰসাৰিত হোৱা নাই। মুষ্টিমেয় কেইটামান শাখাৰ বাদে অসম সাহিত্য সভাৰ বিষয়ে তেওঁলোক সজাগ নহয়। গতিকে আমি অসম সাহিত্য সভাই আগন্তুক দুটা বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ দ্বাৰা আমি ভাৰতবৰ্ষৰ বিভিন্ন বিশেষকৈ ৰাজ্যৰ ৰাজধানীসমূহত আৰু বিশেষকৈ দিল্লী, ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত এটা কাৰ্যালয় খোলাৰ কাৰণে আমি প্ৰয়াস কৰিম, যাতে অসমৰ বিষয়ে অসমৰ বাহিৰত থকা অসমীয়া মানুহৰ শিপাৰ লগত এটা সংযোগ সদায় কাৰণে থকাৰ এটা সুবিধা লাভ কৰে। ভাৰতবৰ্ষৰ পৰিধি ভাঙিও পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ইতিমধ্যে আমাৰ যোগাযোগ স্থাপন হৈছে আৰু আশা কৰিছোঁ অহা জুন বা জুলাই মাহৰ ভিতৰত সুদূৰ আমেৰিকাত এটা শাখা গঠন হ'ব আৰু ভাৰতবৰ্ষৰো বিভিন্ন ঠাইত হ'ব। আমি এটা কথা লক্ষ্য কৰিছোঁ যে কেৱল ভাৰতবৰ্ষ বা পৃথিৱীৰ বিখ্যাত গ্ৰন্থসমূহ আমাৰ অসমীয়ালৈ কেৱল অনুবাদ কৰি অসমীয়া পঢ়ক জীপাল কৰিলেই নহ'ব। আমাৰ অসমীয়া লিখকসকলৰ যিসমূহ সৃষ্টি, সেই সৃষ্টিসমূহক ভাৰতবৰ্ষ বা পৃথিৱীৰ মানুহৰ মাজলৈ সম্প্ৰসাৰিত কৰিব লাগিব। গতিকে এইটো যদি আমি কৰিব পাৰোঁ, তেনেহ'লে মই ভাবোঁ অসমীয়া সাহিত্যিকৰো এটা আদৰ বা সন্মান পৃথিৱীত বিয়পি পৰাৰ সম্ভাৱনা আছে। তাৰ কাৰণে আমি এটা অনুবাদৰ অসমীয়া গ্ৰন্থক বাহিৰা ভাষালৈ অনুবাদ কৰোৱাই প্ৰকাশ কৰাৰ কাৰণে এটা ব্যৱস্থা ল'বৰ কাৰণে আমি চেষ্টা কৰিম। আৰু এই কাৰণে আমি এটা অনুবাদক মণ্ডলী, এটা ট্ৰেন্সলেটৰ্ছ গ্ৰুপ আমি ভাবিছোঁ এটা প্ৰস্তুত কৰিম আৰু তেওঁলোকৰ যোগেদি পাছকবনীয়া অসমীয়া গ্ৰন্থ কিছু ইংৰাজী ভাষালৈ অনুবাদ কৰোৱাম আৰু সেই গ্ৰন্থসমূহ অসম সাহিত্য সভাই প্ৰকাশ নকৰি বা অসমৰ গ্ৰন্থকসকলৰ দ্বাৰা প্ৰকাশ নকৰাই আমি ভাৰতবৰ্ষৰ নামী বা অগ্ৰণী প্ৰকাশকসকলৰ যোগেদি প্ৰকাশ কৰোৱাৰ ব্যৱস্থা কৰিম।
যাতে সেই প্ৰকাশকসকলৰ যিটো নেটৱৰ্কিং ছিষ্টেম আছে ভাৰতবৰ্ষত বা পৃথিৱীত বিয়পাই দিয়া তেনেকুৱা ধৰণৰ নেটৱৰ্কিং ছিষ্টেম থকা প্ৰকাশকক আমি তেনে গ্ৰন্থবিলাক যদি প্ৰকাশ কৰিবৰ কাৰণে আমি সুবিধা কৰাই দিব পাৰোঁ তেনেহ'লে অসমীয়া সাহিত্যিকৰ গ্ৰন্থয়ো ভাৰতবৰ্ষত বা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰলৈ সম্প্ৰসাৰিত হোৱাৰ এটা সম্ভাৱনা আছে। বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ ক্ষেত্ৰত আমি সন্মিলিত অসমীয়া সমাজ নামেৰে এটি ব্যৱস্থা কৰিব বিচাৰিছোঁ যে ইতিমধ্যে আমি দেখিছোঁ যে শান্তি সম্প্ৰীতি প্ৰীতি আৰু যৌথ প্ৰচেষ্টা অবিহনে ৰাজহুৱা কাৰ্য সম্পাদন কৰাৰ কেতিয়াও সম্ভৱ নহয়। একে মাটি একে উশাহ লৈ মানৱতা ঊৰ্ধস্থানত ৰাখিলে আমাৰ মাজৰ পৰা ভাষাগত গোষ্ঠীগত জাতিগত ধৰ্মগত বিভেদ খামখেয়ালি ভুল বুজাবুজি অসূয়া অপ্ৰীতি সকলো নাইকিয়া হ'ব। ইয়াৰ বাবে পৰমুখাপেক্ষী হৈ নহৈ আপোন হাতেৰে ঠেক চিন্তাধাৰাৰ ঠেক চিন্তাসমূহ নাইকিয়া কৰি সমন্বয় আৰু সম্প্ৰীতিৰ বিশাল এক জনকল্যাণমুখী সমাজ যদি আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তেনেহ'লে আমি এই ধ্যান ধাৰণাক জনমুখী কৰিবলৈ অসমৰ খিলঞ্জীয়া গোষ্ঠী জনগোষ্ঠীৰ মাজত সমন্বয় আৰু সম্প্ৰীতি গঢ়িবলৈ সাহিত্য সভাৰ উদ্যোগত আমি শুভেচ্ছামূলক যাত্ৰাৰ কাৰ্যসূচী ল'ম আৰু ইয়াৰ যোগেদি আমি অসমীয়া সন্মিলিত অসমীয়া সমাজ নামেৰে এটা সমাজ গঠন কৰি এনেধৰণৰ শান্তি সম্প্ৰীতি বঢ়াবৰ কাৰণে কৰ্ম সম্পাদন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিম এই এটা প্ৰত্যাশা কৰিছোঁ। অসম সাহিত্য সংবাদ নামেৰে এখন আমি মাহেকীয়া ভিত্তিত বাতৰি কাকতৰ আৰ্হিত এখন বাতৰি কাকত প্ৰকাশ কৰিবৰ কাৰণে প্ৰয়াস কৰিম। সেই বাতৰি কাকতত আমাৰ যিমানখিনি শাখা যিমান জিলা বা যিমান আমাৰ আজীৱন সভ্য আছে তেওঁলোকৰ বিভিন্ন বিষয় থাকিব পাৰে আমাক ইজনে এইটো আমাক জনাবৰ কাৰণে বিভিন্ন আমাৰ মানুহক। গতিকে তেনেকুৱা ধৰণৰ বিষয়বিলাকৰ লগতে ভাৰত তথা পৃথিৱীৰ সাহিত্য জগতে কি কি ঘটনা ঘটিছে বা কি কি ঘটনা হ'ব ধৰিছে এনেকুৱা বিষয়বিলাকক সামৰি অসম সাহিত্য সভা সংবাদ নামেৰে এখন বাতৰি কাকতৰ আৰ্হিত মাহেকীয়া বাতৰি কাকত প্ৰকাশ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। সাম্প্ৰতিক যুগটো হৈছে আধুনিক অসমীয়া সাহিত্যৰ যুগ। নিতে নতুন নতুন সাহিত্যৰ সৃষ্টি হ'ব ধৰিছে। আধুনিক লেখক লেখিকাসকলৰ বলিষ্ঠ কলমৰ পৰা নিগৰি ওলোৱা আধুনিক শব্দ আৰু ভাষাৰ মাধ্যমেৰে সৃষ্টি হোৱা সাহিত্যই ইতিমধ্যে অভিলেখ সৃষ্টি কৰা দেখা গৈছে। ইয়াৰ জৰিয়তে ছপাশালসমূহৰো চাহিদা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। ইয়াৰ সৈতে একে সময়তে সাহিত্য শিল্প তথা উদ্যোগ প্ৰতিষ্ঠানসমূহৰো যথেষ্ট প্ৰসাৰ আৰু প্ৰগতি হৈছে। এয়া আমাৰ বাবে শুভ লক্ষণ। বিশেষকৈ অসমীয়া সাহিত্য তথা গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰখনত অনেক নতুন নতুন লেখক লেখিকৰ সৃষ্টি হোৱা হেতু ভিন ভিন ধৰণৰ গ্ৰন্থৰ চাহিদাও বাঢ়ি গৈছে। ই অসমৰ জাতীয় জীৱন তথা ভাষা সাহিত্য তথা সংস্কৃতিৰ ক্ষেত্ৰত উন্নতিৰ পৰিচয়ক আৰু ভৱিষ্যত লেখক লেখিকাসকলৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে চিহ্নিত হ'ব। ইয়াৰ মাজেদি সাহিত্যৰ ভঁৰালো টনকিয়াল হৈছে আৰু তাৰ লগে লগে অসম সাহিত্য সভাকো এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। সাহিত্যিকসকলে এনেদৰে তেওঁলোকৰ সাহিত্য গ্ৰন্থ বা লেখাৰ মাজেৰে অসম সাহিত্যক বিশেষ মাত্ৰা প্ৰদান কৰি বিশ্বৰ চৌপাশে তেওঁলোকৰ ৰচনাসমূহৰ অন্তৰ্নিহিত তত্ত্ব আৰু তাৎপৰ্য বুজাই দিবলৈ সক্ষম হ'ব লাগিব আৰু সেইবাবে প্ৰাচীন সাহিত্যৰ প্ৰতি নবীন লেখক লেখিকাসকল আকৰ্ষিত হ'ব লাগিব। আধুনিক যুগৰ সাহিত্যিকসকলে প্ৰাচীন সাহিত্য বা গ্ৰন্থসমূহ অধ্যয়ন কৰাটো সেইবাবে নিতান্তই প্ৰয়োজনীয়। অসম সাহিত্য সভাই অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান হিচাপে অধিক গতিশীল হৈ ইয়াৰ বাবে এক ইতিবাচক পৰিৱেশ ৰচনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। সৃজনীশীল সাহিত্য সৃষ্টিৰ বাবে অসম সাহিত্য সভাই নতুন সাহিত্যিকসকলক অনুপ্ৰাণিত কৰিব পাৰিব লাগিব। তেওঁলোকক প্ৰাচীন সাহিত্যিকসকলৰ গ্ৰন্থসমূহ পঢ়িবলৈ উদ্দীপিত কৰিব লাগিব। মহান মনীষী তথা সাহিত্যিকসকলৰ জীৱনী গ্ৰন্থ আদি
অধ্যয়ন কৰিলেহে নবীনসকলে জীৱনটোৰ সত্য উপলব্ধি কৰিবলৈ সমৰ্থ হ'ব। অধ্যয়নে ভাষা জ্ঞানকো সমৃদ্ধ কৰে আৰু একে সময়তে সামাজিক দায়বদ্ধতাৰ পৰিসৰো বৃদ্ধি কৰে। ভাষা জ্ঞান নাথাকিলে অথবা আত্মসমালোচনা নহ'লে জাতিৰ উত্তৰণ নহয়, অথবা চিৰস্থায়ী জাতি হিচাপেও চিহ্নিত নহয়। নিজ মাতৃভাষাক সন্মানৰ চকুৰে চালেহে সেই জাতি সমৃদ্ধ তথা চিৰস্থায়ী হয়। অধিৱেশনৰ 5টা দিনতেই সন্ধিয়া পৰত অনুষ্ঠিত হ'ল সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠানত ভিন্ন শিল্পীৰ অংশগ্ৰহণ দেখিবলৈ পোৱা গ'ল। সাহিত্য সভাৰ অধিৱেশনৰ অন্তিমটো দিনত আৱেগিক হৈ পৰিল নাৰায়ণপুৰবাসী। পৰৱৰ্তী পাঠশালাত অনুষ্ঠিত হ'ব লগা সাহিত্য সভাৰ অধিৱেশনৰ বাবে আনুষ্ঠানিক দায়িত্ব অৰ্পণ কৰি আৱেগিক হৈ পৰিল নাৰায়ণপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব পালন কৰা বিহপুৰীয়া সমষ্টিৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা। অধিৱেশনৰ অন্তিমটো দিনৰ অন্তিমটো মুহূৰ্তত এটি প্ৰাৰ্থনাৰে অসম সাহিত্য সভাৰ দীৰ্ঘায়ু হোৱাৰ কামনা কৰিলে নাৰায়ণপুৰবাসীয়ে। মুঠতে সৰ্বত্ৰে মানুহ আৰু মানুহ। অধিৱেশনৰ গ্ৰন্থমেলা বাণিজ্য মেলাত মানুহৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়। অভাৱনীয় ভিৰৰ মাজতো আদৰণি সমিতি আৰু নাৰায়ণপুৰবাসীয়ে সাহিত্য সভালৈ অহা প্ৰতিনিধি সাধাৰণ দৰ্শকে যাতে অসুবিধা নাপায় তাৰ প্ৰতি নজৰ দিয়ে। নাৰায়ণপুৰবাসীৰ অতিথি পৰায়ণতাৰ শলাগ লৈছে দৰ্শক আৰু প্ৰতিনিধিয়ে। নাৰায়ণপুৰবাসী ৰাইজ আৰু দাঁতিকঠৰীয়া জিলাকেইখনৰ সাহিত্য অনুৰাগীৰ অশেষ প্ৰচেষ্টাৰ ফলতেই সফল সমাপ্তি ঘটে অসম সাহিত্য সভাৰ 6ম অধিৱেশনৰ।